ৰাজ্যত বাঢ়িছে ধূমপান সেৱনকাৰীৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়িছে মহিলা ধূমপান সেৱনকাৰী এই মাৰাত্মক ধূমপান যুৱ প্ৰজন্মৰ বহুতৰে বাবে এতিয়া হৈ পৰিছে অভ্যস্ত হৈ সহজে ত্যাগ কৰিব পৰা নাই এই নিচা যাৰ বাবে জীৱনলৈ কঢ়িয়াইছে এই সমূহ বেমাৰ সিগাৰেট কেৱল নিজে নজ্বলে ই আনকো জ্বলায় প্ৰত্যক্ষ ধূমপানৰ লগতে পৰোক্ষ ধূমপানেও ক্ষতি কৰে মানুহক যে ধূমপান নকৰে তেওঁ যদি কোনোবা ধূমপান কৰা ব্যক্তিৰ ওচৰত থাকে তেন্তে তেওঁৰ ওপৰতো কুপ্ৰভাৱ পৰিব ধূমপান কৰিলে আপোনাৰ হ'ব পাৰে যক্ষ্মা ৰোগ স্তন কেন্সাৰ শ্বাসকষ্ট ব্ৰংকাইটিছ হাঁপানি দন্তক্ষয় দাঁতৰ স্বাভাৱিক সৌন্দৰ্য নষ্ট হৃদৰোগ দৃষ্টিশক্তিৰ ক্ষতি সাধন মস্তিষ্কৰ ৰক্তক্ষয়ন হৃদপিণ্ডৰ ৰক্ত সঞ্চালনত বাধা উচ্চ ৰক্তচাপ বৃদ্ধি গ্ৰেষ্টিক ইত্যাদি তাৰ লগতে অত্যধিক ধূমপান কৰিলে যৌন ক্ষমতা কমি যায় ধূমপাৰীৰ মুখত দুৰ্গন্ধ ওলায় ধূমপাৰীৰ ওঠৰ বৰণ কলা হৈ যায় ধূমপানৰ ফলত আপোনাৰ স্বাস্থ্য নষ্ট হয় ভোক কমি যায় তাৰ লগতে পাকস্থলীত অম্লৰ মাত্ৰা বঢ়াই ঘাৰ সৃষ্টি কৰে গৰ্ভাৱস্থাত যদি আপুনি ধূমপান কৰে তেন্তে গৰ্ভত থকা শিশুটোৰ শৰীৰৰ ওজন কম হয় কেতিয়াবা ইয়াৰ মৃত্যুৰ কাৰণো হ'ব পাৰে গতিকে আপুনিও যদি ধূমপান কৰে তেন্তে এই অভ্যাস আজিয়ে ত্যাগ কৰক আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ ডিজিটেল